নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আকৌ এবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে খুজি আছিলা যে কেইটামান কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে ইংলিছ সাবজেক্টৰ কেইটামান কমন কুৱেশ্যন তোমালোকৰ বাবে কেইটামান কমন কুৱেশ্যন লৈ আহিছোঁ। তোমালোকে লিখি লোৱা, হাতত নোট আৰু পেন লৈ বহি যোৱা। তোমালোকে মই কৈ যাম, তোমালোকে লিখি যাবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'ৰ আপডেট তোমালোকে অতি সোনকালে পোৱা। ছাত্ৰ-ছাত্ৰীসকল বলা আমি এতিয়া মেইন ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। ছাত্ৰ-ছাত্ৰীসকল ইয়াত প্ৰথম কুৱেশ্যনটো কৈছে হোৱাট ইজ কুৰ্গ হোম টু। ইয়াৰ আনচাৰটো হ'ব কুৰ্গ ইজ হোম টু এভাৰগ্ৰীণ ফৰেষ্ট স্পেচিছ এণ্ড কফি প্লেণ্টেশ্যন। 2 নং কুৱেশ্যনত আহিছোঁ। 2 নং কুৱেশ্যনত হৈছে নেম দ্য ট্ৰী গাৰ্ডেন where Panjal's father was posted as a manager. Here answer to hobo Dekiavari Tree Estate, the tree garden where Panjal's father worked as a manager. এতিয়া আমি 3 নং কুৱেশ্যনত আহিছোঁ। 3 নং কুৱেশ্যনত সুধিছে what does it refer to here the ball poem. ইয়াৰ আনচাৰটো হ'ব the poet says that the boy is learning to cope up with the loss of the ball. He is experiencing grief and learning to grow up in this world processions. She learns that there are so many things in life that are to be lost and cannot be brought back. It is useless to feel sorrow for it. এতিয়া 4 নং কুৱেশ্যনত আহিছোঁ। 4 নং কুৱেশ্যনত সুধিছে who is the poet of the poem Animals. ইয়াৰ আনচাৰটো হ'ব Walt Whitman is the poet of this poem. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে লিখি লোৱা। মই যদি মুখেৰে এনেকৈ কৈ যাওঁ ভিডিঅ'টো বহুত লং হৈ যাব, কাৰণ বহুতো কুৱেশ্যন আছে ইয়াত লিখিবলগীয়া। অৰ্থাৎ মই যদি তোমালোকক বুজাইও দিব যাওঁ তেনেহ'লে ভিডিঅ'টো বহুত লং হৈ যাব, প্ৰায় আধা ঘণ্টা হৈ যাব। জাষ্ট তোমালোকে লিখি লোৱা, মই তোমালোকক দি আছোঁ। ইয়াৰ পৰাই তোমালোকে মুখস্থ কৰিলে ইয়াৰ পৰাই প্ৰায় কেইটা কমন পৰাৰ চান্স আছে। তোমালোকে লিখি লোৱা আৰু কিবা প্ৰশ্ন থাকিলে মোক কমেণ্টত জনাই দিবা, মই তোমালোকক সলভ কৰিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো এটি লাইক কৰিবা।